ষ্টাৰ চিমেণ্টৰ উদ্যোগত ৰাখী বন্ধনৰ বিশেষ কাৰ্যসূচী কাছাৰৰ বুৰুংগাৰ গ্ৰিণ্ডিং ইউনিটত ৰাখী বন্ধন উদযাপন কৰা হয়। কাষৰীয়া অঞ্চলৰ শ শ মহিলাই বান্ধিলে ৰাখী ভাতৃত্ববোধ সুৰক্ষাৰ প্ৰতীক হিচাপে পালন কৰা হয় ৰাখী বন্ধন। কাৰ্যসূচীত উপস্থিত থাকে প্ৰদীপ পুৰোহিত, বীৰজু পাণ্ডে। উত্তৰ পূবৰ অগ্ৰণী চিমেণ্ট উদ্যোগ হৈছে ষ্টাৰ চিমেণ্ট আৰু এই ষ্টাৰ চিমেণ্টৰ উদ্যোগতে অনুষ্ঠিত কৰা হয় ৰাখী বন্ধন। का सेलिब्रेशन नहीं होता है, तो मैंने इस प्रथा को, स्टार सीमेंट ने इस प्रथा को पिछले वर्ष शुरू किया। प्रथम वर्ष में ही जो हम लोगों ने देखा आपका लगाव इस पावन उत्सव के लिए, इस फेस्टिवल के लिए, तो उससे हमारा उत्साह बहुत बढ़ा और पिछले वर्ष ही हमने निर्णय ले लिया था कि इस वर्ष भी हम इस उत्सव গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক সমাৱৰ্তন 2025 সৰ্বভাৰতীয় সংগীত আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত এই অনুষ্ঠান। সমাৱৰ্তনত সমাহাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ অংশগ্ৰহণ। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ লগতে বহু গণ্যমান্য ব্যক্তি। বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰো প্ৰদান কৰা হয়। এই অনুষ্ঠানত কলাক্ষেত্ৰ প্ৰাংগণত ৰাজ্যিক পৰ্যায়ৰ এখনি চিত্ৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। নৱপ্ৰজন্মক সাংস্কৃতিক দিশত এখন মঞ্চ দিয়াৰ বাবে এই প্ৰচেষ্টা কৰে উদ্যোক্তাসকলে। মই কোঅৰ্ডিনেটৰ সৰ্বভাৰতীয় সংগীত সংস্কৃতি পৰিষদৰ আজি 51তম ইয়াতে সমাৱৰ্তন আৰু লগতে অল আছাম আৰ্ট এক্সিবিশ্যন আছিল সৰ্বভাৰতীয় সংগীত সংস্কৃতি পৰিষদৰ। তো 2টা বজাত সৰ্বভাৰতীয় সংগীত সংস্কৃতি পৰিষদৰ আৰ্ট এক্সিবিশ্যন ষ্টাৰ্ট হৈছে কলাক্ষেত্ৰৰ আৰ্ট গেলাৰীত আৰু বাণীকান্ত প্ৰেক্ষাগৃহত আজি কনভকেশ্যন ষ্টাৰ্ট হ'ল। খুব ভাল হৈ আছে। গোটেইখিনি আমাৰ অসমৰ প্ৰায় 5000 ষ্টুডেণ্টৰ আজি কনভকেশ্যন ইয়াতে হেৰি আছে। তাৰে কনভকেশ্যন চলি আছে। বহুতকেইখিনি ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে। আপ টু ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈ বহুতখিনি মানুহ আহিছে। তো কনভকেশ্যন চলি আছে আৰু ইয়াৰে আমাৰ চিফ গেষ্ট আছিল ননী গোপাল মহন্ত ছাৰ আছিল। তেখেতে বিশেষ কাৰণত আহিব নোৱাৰিলে। তো চেতনা বাইদেউ, শৰ্মা বাইদেউক আজি এটা সম্বোধনা জনোৱা হৈছে তাতে। লগতে শান্তনু সেনগুপ্তাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী কলিকতাৰ পৰা আহিছে তেখেত। খুব ভাল, খুব আশাব্যঞ্জক তাতকৈ মানে ভাল লাগিছে যে টিচাৰৰ উপৰিও নিজৰ মাক দেউতাকো আহিছে। কেৱল যে গুৱাহাটীৰ মাজতে আছে এইটো নহয়, বেলেগ বেলেগ ঠাইৰ পৰাও আহিছে ইয়াত অংশগ্ৰহণ কৰিবলৈ। এইটো সঁচাকৈ বৰ সুন্দৰ প্ৰচেষ্টা। খুব ভাল পাইছোঁ। মই নিজেও ইয়াত উপস্থিত থাকিবলৈ পাই ভাল পাইছোঁ। আগলৈকো তেনেকুৱা ধৰণৰ ইয়াত মানে গুৱাহাটীত নহলেও কেতিয়াবা তেজপুৰত বা NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।